ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ৰঙিয়াৰ পিতাম্বৰ হাট বজালিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পত্নী, পুত্ৰ আৰু প্ৰেমিকে ললে স্বামীৰ প্ৰাণ। ঘাতক পত্নী চিমিমা আখতাৰাই প্ৰেমিকৰ সৈতে মিলি স্বামী বদিৰ আলীৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ। ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে। ওচৰ চুবুৰীয়াই মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে। ডিঙিত ৰেপি হত্যা কৰাৰ স্পষ্ট চিন আছে স্বামীৰ। এই ঘটনা কেন্দ্ৰ কৰি পিতাম্বৰ হাট বজালিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে ঘাতক পত্নী চিমিমা আখতাৰাক আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে। ঘটনাটো তাৰমানে আমি ৰাতিপুৱাহে গম পাইছোঁ। মোৰ বৰ্তাকা জগাব গৈছে, কৈছে বৰ্তাকা মৰি আছে, প্ৰেছাৰ উঠি মৰা বুলি কৈছে দিছোঁ। তাৰ পৰা আমি যেতিয়া আহি পেলাই চাওঁ, দাঙি দি চাওঁ, অলপ গৰম মান পাইছোঁ। তাৰপৰা হেঁচি দিলোঁ। তাৰে পিছত চাওঁ যিটো গলত চিনটো আছে, মোক সুধিলোঁ এইটো গলত চিন কিহৰ। এই এটা ৰাতিপুৱা কাম কৰি আছে, মাটি ভৰাই আছে, মাটি ভৰাই আছে, তাতে জেকনিৰ কোপ লগা বুলি কৈছে, বাঁহৰ জেকনিৰ কোপ লগা বুলি। আৰু জেকনিৰ কোপটো এনেকুৱা কোপ তাৰমানে গল গোটাই ৰাউণ্ড হৈ আছে, নাকেদি তেজ ওলাইছে আৰু ভৰি হাত পুৰা দীঘল হৈ আছে। সন্দেহ মানে মায়াক আৰু পুতকে মাৰা যায়। আৰু ভাল পোৱা কম্পা আছে, আহে ইয়াতে আমি গমটো নাপাওঁ। মোবাইল ফটো কমপ্লিট আছে মায়াক। স্কুটি আহে, সি কামক গেল না, স্কুটি আহিল, তাৰ ফোন, তাৰ কেৱল ফোন। মইতো ফোনটো ৰাখি নাযাওঁ, কালি তামোল দিবি এৰি পেলাই তাই ফোনটোত ব্যস্ত। মাৰা বুলি সন্দেহ হয়। কোনে মাৰিছে? তাৰ ঘৈণীয়েকে মাৰিছে। প্ৰেমিকে ভাল পোৱা আছে, দুটা তিনিটা ভাল পোৱা আছে, সেইকাৰণে মাৰিছে। গলত চিন আছে, মাৰা ৰছীৰ চিন আছে, আৰু এই লগৰ নিজে বাচোৱাৰ কাৰণে চেষ্টা আছে, বাচাব নোৱাৰিলে, ভাল পোৱাৰ কাৰণে মাৰিছে। কানেকশ্যনে কৰিব নাদে তাই ডেলি দুটা ডেলি বনৰীয়া পুৰুষ আহে, এটা হিন্দু এটা মুছলমান, আহি পেলাই গাড়ী বাটত ৰাখাই থয়, 2-3 ঘণ্টা ঘৰ সোমাই থাকে। এতিয়া কি হৈছে আমি গম নাপাওঁ, কাৰণ লগত যাতায়াত নাই যিহেতু। এতিয়া ৰাতিপুৱা খবৰ দিছে যে কাকিৰে এনেকে মৰি আছে, চাবা যদি গলত চিন কিহৰ কাৰণে মানে তাই জানিব। এনেতো অভাৱ একোৱেই নাই, খাৱাই লয়, ঘৰ দৰো গোটেই একো অভাৱ নাই। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।